জিমৰ 15 বছৰ কমপ্লিশনস হৈছে জিমটো আমি 2009ত এইটো মে মাহতে জিমখন লঞ্চ কৰিছিলোঁ আৰু যেতিয়া আমি জিমটো লঞ্চ কৰিছিলোঁ গুৱাহাটীত গোল্ড জিম গণেশগুৰি তেতিয়া গুৱাহাটীত জিম কলে আৰু সৰু খুৰা ৰুমত কেইটামান ইনষ্ট্ৰুমেণ্ট ৰাখি জিম বুলি কৈছিলে কিন্তু আমি যেতিয়া গোল্ড জিম গণেশগুৰি লঞ্চ কৰিলোঁ that was the first organized gym in this city জিম স্টাৰ্ট হোৱা আগতে আমাৰ 250 মেম্বাৰ্ছ হৈছিলে এতিয়া 15 বছৰ পিছতো বহুত মেম্বাৰ আমাৰ ডে ওৱানৰ পৰা আজিও আছে ইয়াতে বহি আছে আৰু আমি এটো ক'ব পাৰি যে গুৱাহাটী যেটো ফিটনেছৰ এটা এনভায়ৰনমেন্ট এতিয়া আহিছে হেটোৰ পাইনিয়াৰ গোল্ড জিম গণেশগুৰিয়ে হ'ব আসলতে 15 বছৰ আগৰে যেতিয়া আগতে আমি গম পাইছিলোঁ যে গুৱাহাটীলৈ গোল্ড জিম আহিব তেতিয়া আমাৰ মনটো ভাল লাগিছে যে ভাল এটা ব্ৰেণ্ড আহিব আৰু সেই জন্মলগ্নৰ পৰাই জড়িত হৈ আছো গোল্ড জিমৰ লগত গোল্ড জিম গণেশগুৰিৰ লগত আৰু এই গোল্ড জিম গণেশগুৰিয়ে সাকে 15 বছৰ আগতে যেতিয়া ওপেনিং কৰিছিলে তাৰ পাছত এটা সুন্দৰ এটা বাট মুকলাই দিছিলে তেতিয়াই সাকে আমিও বুজিছিলোঁ তাৰ আগলৈ কিমান বুজা নাছিলোঁ শৰীৰটোৰ বিষয় বা হেলথৰ বিষয় আৰু এই যে ফিটনেছ বুলি নহয় অকল সকতখিনে নহয় মানুহৰ মানসিক আৰু শাৰীৰিক আমি সুস্থ হৈ থাকিব লাগে সেই বস্তুটো তেতিয়া 15 বছৰ আগতে জিমটো আহাৰ পাছতহে সাকে আমি বুজিছিলোঁ আৰু মই গোল্ড জিম গণেশগুৰিক ধন্যবাদ জনাইছোঁ যে আপোনালোকে এটা সুন্দৰ এক পৰিবেশ দিব পাৰিছে সকলোকে আৰু মই ইয়াৰে মেম্বাৰ হয় যেহেতু গতিকে মোৰ কাৰণে আসলতে এই জেগাটুকুৰা খুব আপোন প্ৰথম কথা হেলথ ইজ ৱেলথ স্বাস্থ্যটো বনাই ৰাখাটো অত্যন্ত দৰকাৰ আজিকালি আৰু এই ইমান ফাষ্ট যুগত এতিয়া য'ত নেকি ক্লাইমেট চেঞ্জ হৈ আছে মই অনুৰোধ জনা সবকে আহি পেলাই জিম কৰক য'তে পাৰে তাতে কৰক কিন্তু জিম কৰক অলপ এক্সাৰসাইজ কৰক বডি ফিটনেছ হেলথৰ প্ৰতি কনচিয়াছ হোৱাটো অত্যন্ত দৰকাৰী বস্তু আজিকালি এইখন জিমত এটা সাংঘাতিক ভাল এম্বিয়েন্স হৈ থাকে আমি বহুত বছৰৰ পৰা আহি আছোঁ এতিয়াও কৰি আছোঁ আৰু সেই ৰাতিপুৱা 1 ঘণ্টা 1.5 ঘণ্টা আমি ইয়াতে যে জিম কৰোঁ গোটেই দিনটোৰ কাৰণে আমাৰ ফিলিং এটা মোটিভেশ্যন কামৰ মোটিভেশ্যনটো আমাৰ বাঢ়ি যায় আৰু কংগ্ৰেচুলেশ্যন জনাম কৰ্তৃপক্ষত তেখেতসকলে 15 বছৰ ইমান ধুনীয়াকৈ এটা অনুষ্ঠান এটা আমাৰ এই অঞ্চলটোত কৰি দিলে সবৰে সুবিধা কৰি পেলাই চলাই গৈ আছে